ৰয়েল ছিনিয়ৰ ছেকেণ্ডাৰীত দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বিদায়ী সভা অনুষ্ঠিত। কামৰূপ জিলাৰ সোণতলীৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি বিদায়ী সভা অনুষ্ঠিত কৰা হয়। দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক বিদায়ী সম্ভাষণৰ লগতে আশীৰ্বাদ জনোৱাৰ উদ্দেশ্যে আয়োজন কৰে বিদায়ী সভাৰ। আবেলি 3 বজাত বিদ্যালয় প্ৰাংগণৰ খেলপথাৰত অনুষ্ঠিত সভাত উপাধ্যক্ষ চাহাৰুল ইছলামৰ পুৰোহিতত আৰু মচিৰুল হকে আধৰা সভাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক বিদায়ী কৰ্তৃপক্ষই এখনকৈ ফুলাম গামোচা, ট্ৰফি আৰু কেলেণ্ডাৰ প্ৰদান কৰি বিদায় জনোৱাৰ লগতে আশীৰ্বাদ জনায়। সভাত সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ চূড়ান্ত বাছনি পৰীক্ষাত স্থানপ্ৰাপ্ত অসম অসামৰিক পদবীধাৰী জামালুৰ ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত হৈ শিক্ষা জীৱনৰ সাফল্য পোৱাকৈ প্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। সভাত পৰিচালন সঞ্চালক MC বাবু, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল মতিন চৰকাৰ, প্ৰবক্তা শ্বাহ ছফিউজ্জামান, উদীয়মান যুৱক মিৰ্জা লুৎফুৰ ৰহমানে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে বক্তব্য আগবঢ়ায়। এটা কথা মনত পেলাই দিওঁ, বেছি দিন নাই, দিনবোৰ কেনেকৈ গুচি যাব গমেই নাপাবা। পিতৃ তোমালোকেও হ'বা, মাতৃ তোমালোকেও হ'বা। নিজৰ সন্তানৰ কিবা বেয়া দেখিলে কেনেকুৱা কষ্ট হয়। এটা কথা আছে, কোনোবা এজন পিতৃ যিমান যি থাকক, মৃত্যুৰ সময়ত যদি নিজৰ সন্তানক সুসন্তান কৰি এৰি থৈ যাব নোৱাৰে, এটা আত্মিক তৃপ্তি যদি অনুভৱ কৰি মৃত্যু হ'ব নোৱাৰে, সেইজন মানুহৰ কষ্টৰ সীমা নাই। যিমান ধন দৌলত যিমান জীয়ে থাকক, অনুভৱত আহিব লাগিব। নহয়, মোৰ ল'ৰাটো যেনেকৈ আছে সমাজৰ লগত ভালকৈ মিলিজুলি মানুহৰ লগত মানুহ হিচাপে জীয়াই থাকিব। এই তৃপ্তিটো তোমালোকেও কিন্তু এদিন বিচাৰিবা, হাহাকাৰ কৰিবা। গতিকে সময় আছে, এতিয়াও সময় আছে, তোমালোকে নিজকে প্ৰতিষ্ঠা কৰা। আমাৰ জামালু যেনেকুৱা, ইয়াৰ পিছততো পিতৃয়ে লাগি থকা নাই, যিমান পাৰে সহযোগ কৰিছে, ছাপোৰ্ট দিছে, নিজে নিজেই এই পৰ্যায়লৈকে আহিছে। নিজৰ পিতৃয়েতো পঢ়াব যোৱা নাই, সিটো বাহিৰতে থাকিছে, আৰু তোমালোকে ঘৰত দীঘলীয়া যাত্ৰা। ইটস এ লং জাৰ্নি। আমি জানো শিক্ষাৰ শেষ নাই, জীৱনৰ শেষ নিশ্বাসলৈকে আমি শিক্ষা গ্ৰহণ কৰি থাকিব পাৰোঁ যদি আমাৰ ইচ্ছা থাকে, হেঁপাহ থাকে। জীৱনৰ এই দীঘল যাত্ৰা এখোজ এখোজ কৰি আগবাঢ়ি গৈ একেবাৰে প্ৰথম শ্ৰেণীৰ পৰা গৈ দশমমান শ্ৰেণী, একাদশ আৰু দ্বাদশ শ্ৰেণীলৈ যিখিনি ছাত্ৰই ইতিমধ্যে গৈ পাইছে, আৰু সমাগত পৰীক্ষা 12 তাৰিখ আৰু 16 তাৰিখৰ পৰা আৰম্ভ হ'ব। হাইস্কুল শিক্ষান্ত আৰু দ্বাদশ শ্ৰেণীৰ যি পৰীক্ষা আৰম্ভ হ'ব, তাৰ কাৰণে যিখিনি ছাত্ৰ ছাত্ৰীয়ে আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ইমান দিন লিখা পঢ়া কৰিছিল, শিক্ষাগুৰুৰ পৰা, বাইদেউসকলৰ পৰা যিমান যি বিদ্যা লাভ কৰিছে, গোটেইখিনি সমাগত পৰীক্ষাত প্ৰতিফলন ঘটিব। পোনপ্ৰথমে মই আমাৰ সাংবাদিক বন্ধুসকলক এই জগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি যিখন বিদায়ী সভা অনুষ্ঠিত কৰিলোঁ, এই সভাৰ জৰিয়তে আমি এটা মেছেজ দিব বিচাৰিছোঁ। আগন্তুক যিটো HSLC এক্সাম আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম পৰীক্ষা আছে, এই পৰীক্ষা আমাৰ আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডাৰী ষ্টুডেণ্টখিনিয়ে আমি ভবামতে এটা ভাল ৰিজাল্ট কৰিব, এটা ভাল ফল দিব বুলি এতিয়া আমাৰ বিশ্বাস আছে। হায়াৰ ছেকেণ্ডাৰী আৰ্টছ, কমাৰ্চ আৰু ছায়েন্স মিলি 81 আৰু ক্লাছ 10ৰ 28।